তেল নোহোৱাকৈ ৰিফাইন নোহোৱাকৈ ময়দা নোহোৱাকৈ অভেন নোহোৱাকৈ যে ইমান ধুনীয়া বিস্কুট বনাব পাৰি মই সপোনতো কল্পনাই কৰিব পৰা নাছিলোঁ। ভিডিঅ'টি ৰিলছ আকাৰে দিছিলোঁ, কিন্তু কেইবাটাও কথা ক'বলৈ থাকি গ'ল, সেইকাৰণে পুনৰ মই ভিডিঅ' আকাৰে দিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে বিস্কুটৰ শব্দটো শুনি লওক আৰু ইয়াৰ ভিতৰৰ টেক্সচাৰটো আপোনালোকে দেখিছেই নহয় জানো। তাৰ কাৰণে প্ৰথমতে লাগিব আপোনালোকক বাটাৰ আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী হয় আৰু ছালৰ কাৰণেও ভাল আৰু সৰু ল'ৰা ছোৱালীয়ে খালেও ভাল, বয়োজ্যেষ্ঠসকলেও খালেও ভাল বাটাৰ নহয় জানো। আৰু বাটাৰ লৈছোঁ প্ৰায় মই পেকেটটোৰ পৰা 4 ভাগৰ এভাগ লৈছোঁ আৰু তাৰ লগতে লৈছোঁ মই গুড়ি কৰি লোৱা চেনি আপোনালোকৰ সোৱাদ অনুসৰি দিব, বহুত বেছিও নিদিব বহুত কমো নিদিব। আৰু যদি আপোনালোকে চেনি নাখায় তেতিয়াহ'লে গুড়ো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই চেনি দিয়ে বনাই চালোঁ, যিহেতু মই প্ৰথম বনাই চাইছোঁ। বহুত দিনতে কোনোবা এগৰাকী ভণ্টি অনুৰাগীয়ে অনুৰোধ কৰিছিলে বা একেবাৰে সহজতে তেল নোহোৱাকৈ কিছুমান ৰেচিপি দিবাচোন। মই আচলতে ৰেচিপি বনোৱাত ইমান পাকৈত নহয়, তথাপিও কেতিয়াবা দিওঁ। আজি চাগে যদি তেখেতে এতিয়াও মোৰ ভিডিঅ' চায় তেতিয়াহ'লে তেখেতৰ উপকাৰ হ'ব আৰু আপোনালোকৰো উপকাৰ হ'ব। ধুনীয়াকৈ ইমান পৰ্যায়লৈকে এনেকৈ চেনি আৰু বাটাৰখিনি মিহলাই থাকিব লাগিব যাতে কোমল হৈ পেলাই এনেকৈ লেপথেপীয়া হৈ পৰে। আৰু তাৰপিছতে আপোনালোকে ইয়াতে দি দিব, মই চাকনি এখন লৈছিলোঁ দেই, চাকনিখনেৰে চালিম বুলি আৰু, কিন্তু কি হ'ল চাবচোন। 2 চামুচ দিছোঁ ৰঙা আটা, তাৰপিছতে দিছোঁ 1 চিকুট বেকিং পাউডাৰ। আপোনালোকে বেকিং পাউডাৰ অকণমান যেনে তেনে দিব, নহ'লে খোৱা ছ'ডা অকণমান দিলেও হ'ব। তাৰপিছত আৰু আধা চামুচ আটা দি পেলাই এনেকৈ চালিব লওঁতে মই চালিব নোৱাৰিলোঁ। তাৰপিছত আৰু মোৰ ভঙা চালনীখনকে সংগী কৰি লৈ পেলাই গোটেইখিনি ধুনীয়াকৈ চালি ল'লোঁ। যদি আপুনি ময়দা নাখায়, আজিকালি ময়দা বহুত মানুহে নাখায় আৰু আজিকালি বহুত মানুহে ৰিফাইনো নাখায়, তেতিয়াহ'লে ঘৰতে একেবাৰে সহজতে অভেন নোহোৱাকৈ এনেকৈ আটাৰে কেইটামান বিস্কুট বনাই ল'বচোন। এই বিস্কুটকেইটা আপোনালোকে মাহ জুৰি ধুনীয়াকৈ সংৰক্ষণো কৰি ৰাখিব পাৰিব। আৰু একেবাৰে কোমল হাতেৰে যিমান পাৰি সিমান কোমলকৈ গোটেই মিশ্ৰণখিনি এনেকৈ মিহলাব দেই। আৰু মিহলাই লৈ পেলাই যিমান পাৰি সিমান কোমলকৈ মিহলাব। তাৰপিছতে ইয়াতে দি দিব 2 চামুচৰ জোখৰ গাখীৰ, ঠাণ্ডা গাখীৰ দিব, পগাই থোৱা ঠাণ্ডা গাখীৰ দিব। তাৰপিছতে চামুচখনেৰে একদম লাহেকৈ আকৌ এবাৰ মিহলাই ল'ব। গোন্ধটো আপোনালোকে সেই সময়তে পাবই, বৰ ভাল লাগে, গোন্ধটোও ভাল লাগে আৰু খাবলৈও বৰ ধুনীয়া লাগে। মই ইমান ধুনীয়া হ'ব বুলি ভবা নাছিলোঁ, গতিকে কমকৈ বনালোঁ আৰু কমকৈয়ে বনাব লাগিব। আৰু এয়া এটা কেক টিন লৈছোঁ, কেক টিনটোত মই শুকান পিঠাগুড়ি থৈ দিছিলোঁ, গতিকে অকণমান পিঠা পৰি আছে। তাৰ ওপৰতে মই দি দিলোঁ অকণমান ঘিউ বহুত বেছিকৈও দিব নালাগে। তাৰপিছত হাতখনেৰে এনেকৈ মই মোহাৰি পেলাই গোটেই চাৰিওফালে কেক টিনটো মই ভৰাই লৈছোঁ। আপোনালোকৰ ওচৰত যদি কেক টিন নাই তেতিয়াহ'লে আপোনালোকে এখন ষ্টীলৰ সমান কাঁহী ল'ব। তাৰপিছত মই আনফালে কেক যেনেকৈ বনাওঁ কেৰাহীখন প্ৰি হিট কৰি থৈছোঁ, ঢাকনি এখন দি কেৰাহীখন একেবাৰে চিমত গেছটো জ্বলাই উঠাই থৈ দিছোঁ। এতিয়া পিঠাটো সকলোৱে বনাব জানে, গতিকে পিঠাৰ আকাৰ দিব, কিন্তু পিঠাৰ আকাৰ দিওঁতে চাব যাতে আপোনাৰ এই পিঠাকেইটা ক'তো ফাট মেলি নাথাকে। আৰু কেক টিনটোত দিওঁতে এইটো লক্ষ্য কৰিব যাতে ইটো সিটোৰ গাত লাগি নাথাকে আৰু যথেষ্ট পৰিমাণে দূৰত থাকে। মই এই কেক টিনটোত মাত্ৰ 8টা পিঠাহে দিব পাৰিছোঁ। তাৰ ওপৰতে মই ভাল লাগিবৰ কাৰণে 2টামান কিচমিচ দি দিছোঁ। আপোনালোকে ইচ্ছা অনুসৰি আপোনালোকৰ ভাল লগা ড্ৰাই ফ্ৰুইটছ দিব পাৰে আৰু যদি নাথাকে নিদিলেও হ'ল। আৰু ইমান ভাল লাগে। মই আকৌ এটা ধুনীয়াকৈ আপোনালোকক এনেকুৱা ৰেচিপি দিম, যিটো নেকি মই এইবাৰ আটাও ব্যৱহাৰ নকৰোঁ, পিঠাই দি বনাই দেখুৱাম। কথা দিলোঁ, কিন্তু কেতিয়া দেখুৱাওঁ সেইটো পিছৰ কথা। আৰু এই কেৰাহীখন গৰম কৰি থৈছিলোঁ যে, তাতে মই কেক টিনটো বহাই দিছোঁ। আৰু 10 মিনিটমানৰ পিছত মই এয়া দাঙি চাইছোঁ, ইমান ধুনীয়াকৈ ফুলিছে দেখিছেনে বাৰু? সেইকাৰণে সিহঁতক গা লগাই দিব নালাগে। এতিয়াও মোৰ পিঠাকেইটা অকণমান লাগিয়ে গৈছেগৈ। তাৰপিছত আৰু 10 মিনিটমানৰ পিছত এয়া চাওক, তলফালৰ পৰা অকণমান ৰঙা হৈ আহিছে। এফালে ওপৰৰ ফালে পিটিকি চাইছোঁ, টান যেন লাগিলে, গতিকে মই নুমুৱাই থৈ দিলোঁ। ইমান ধুনীয়া কালাৰ উঠিছে, মই ভবাই নাছিলোঁ ইমান ধুনীয়া হ'ব বুলি। আৰু এয়াই আছিলে আজিৰ ভিডিঅ'টি। আপোনালোকে ক'ৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব আৰু আপোনালোকৰ মৰম চেনেহ সদায় মই কামনা কৰোঁ। আৰু ক'ৰ পৰা চাই আছে কমেণ্ট এটা কৰি থৈ যাবচোন বাৰু, ভাল লাগে মোৰ।
আৰু এয়াই ধুনীয়াকৈ কলপাতখিলাত সজাই দিছোঁ মানে ৰিলছত দিওঁতে ইমানখিনি কথা বুজাই দিব নোৱাৰি গতিকে মই ভিডিঅ'টি দিলোঁ আৰু যদি ভাল লাগিছে আপোনাৰ প্ৰফাইলত শ্বেয়াৰ কৰি থৈ দিব নহ'লে ভিডিঅ'টি ছেভ কৰি থৈ দিব আৰু আপুনি এনেকৈ বিস্কুট বনাই খাব পাৰিব আৰু মানে এইটো একদম স্বাস্থ্যকৰ হয় ইয়াত কোনো ধৰণৰ অপকাৰী মানে পদাৰ্থ নাই বুলিয়ে ক'ব পাৰি ৰঙা আটাটো আমাৰ স্বাস্থ্যৰ কাৰণে ভালেই হয় বাটাৰ আৰু অকণমান চেনিৰ কাৰণে প্ৰব্লেম হ'ব পাৰে চেনিৰ সলনি আপোনালোকে গুড় ব্যৱহাৰ কৰি চাবচোন বাৰু মনুৱে বিস্কুটকেইটালৈ ঘূৰি ফুৰিছে মুঠতে আৰু সি খাওঁ গোটেইকেইটাতো খাবলৈ দিব নোৱাৰি যিহেতু বাটাৰ আছে চেনি আছে গতিকে তাৰ পৰা কাঢ়ি আনি আকৌ অকণমান ভিডিঅ' কৰি পেলাই মই বোলো নাই ধুনীয়াকৈ এয়াৰটাইট কণ্টেইনাৰ এটাত ভৰাই থওঁ তাক পিছত দিম সেনেকৈ বিস্কুটকেইটা ভৰাই থৈ দিলোঁ আৰু এয়া চাওক আজিৰ মোৰ ৰেচিপিটো আজিলৈ আহোঁ দেই পুনৰ লগ পাম